নমস্কাৰ অসমীয়া বাতৰিলৈ প্ৰথমটো খবৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা বিপদত লগ্নেৰা হৈছে আশ্ৰয়ৰ কাৰণে শেষ ভৰসা হৈছে মুছলমান দেশ। ২ নম্বৰটো খবৰ বছৰৰ সৰ্ববৃহৎ ভয়ংকৰ দুৰ্যোগ গুৱাহাটীত ২ ঘণ্টা বৰষুণ হোৱাৰ বাবে এই বছৰৰ আটাইতকৈ ডাঙৰ প্ৰলয় হ'ল গুৱাহাটীত। গুৱাহাটীবাসী ককবকাই থাকিল বানত। ৩ নম্বৰটো খবৰ কাজিৰঙাত পঞ্চতাৰকা হোটেল প্ৰয়োজন আছে। পঞ্চতাৰকা হোটেল নিৰ্মাণ হ'লে আৰু বেছিকৈ দেশ-বিদেশৰ পৰ্যটক আগমন বাঢ়িব, ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। ৪ নম্বৰটো খবৰ নগাঁও জিলাৰ উত্তৰ-পশ্চিম অঞ্চলত মাছৰ উৎপাদন বৃদ্ধিৰ বাবে পুখুৰী আৰু জলাশয়ত প্ৰয়োজনতকৈ বেছি ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ অভিযোগ। ৫ নম্বৰটো খবৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা আৰক্ষী আৰু বন বিভাগত নতুন নিযুক্তি। ফেব্ৰুৱাৰী মাহত বন বিভাগত ৬০০ জোৱান নিযুক্তি দিব অসম চৰকাৰে। ৬ নম্বৰটো খবৰ ইজৰাইল-ইৰাণ যুদ্ধত ইৰাণক সহায় কৰিবলৈ আগবাঢ়িছে ৰাছিয়া। ৰাছিয়া অস্ত্ৰ-শস্ত্ৰৰে ইৰাণে ইজৰাইলৰ ওপৰত আক্ৰমণ কৰিব। ৰাছিয়াই ইৰাণলৈ প্ৰেৰণ কৰিছে অস্ত্ৰ-শস্ত্ৰ। ৰাছিয়াৰ পৰা সহায় পোৱাৰ পিছতে আৰু শক্তিশালী হৈ পৰিছে ইৰাণ। ৭ নম্বৰটো খবৰ শেষৰটো খবৰ বাংলাদেশৰ দৰে আমাৰ অসমত ২০৪১-৪৫ত সংখ্যালঘু হ'ব হিন্দু সমাজ। বাংলাদেশৰ ঘটনাই চিন্তিত কৰিছে অসমক, ঘোষণা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া।